পলালে গাড়ী লৈ হেৰি আমাৰ ওচৰতে থাকে ভাঙিলে এইটো ৰ'বা মই ভিডিঅ' লাইভ কৰিছিলোচোন আমাৰ ওচৰতে থাকে আমি অইল কলনী থাকোঁ AX292 থাকোঁ আৰু তাৰি থাকে AX320 আপোনালোকে চিনি পায়ে চাগে তেখেতক ঋতুপন গগৈ আৰু প্ৰিয়া বৰুৱা কেইদিন মানে তাহাঁতি মানে ছ'চিয়েল মিডিয়াৰ পৰা ভাইৰেল গম পায়ে চাগে আমাৰ কোনো আমি তাহাঁতক চিনিও নাপাওঁ মই ভালকৈ নামো নাজানো এতিয়া মই বেলেগ ক'ৰবাত নাম সুধি আপোনালোকৰ লাইভটো দিছোঁ কৈছোঁ সিহঁতৰ লগত আমাৰ মাত বোলো নাই আমি চিনিয়ে নাপাওঁ মই জানে আপোনালোকে মই আপোনালোকক সদায় ভিডিঅ' দি থাকোঁ কিমান কষ্ট কৰোঁ মোৰ নিজৰ ল'ৰা এটা আছে সৰু হৈ আছে ল'ৰাটোৰ কাৰণে মই কিমান কষ্ট কৰিছোঁ আজি ৰাতিপুৱা 8টা বজাৰ পৰা ৰাতি 10:30 বাজি যায়গৈ দোকানত ৰুটি বনাওঁ ফাষ্টফুড বনাওঁ এনেকৈয়ে চলি আছোঁ বহুত কষ্ট কৰিছোঁ ৰাতি কালি আমি বিহুতলি দোকান দিছিলোঁ কাৰণে ৰাতিপুৱালৈকে দোকান দিলোঁ সেইকাৰণে আমি আজি সোনকালে দোকানখন বন্ধ কৰিলোঁ 4টা দোকানখন বন্ধ কৰি আহিছোঁ আহিয়ে গৰম লাগিছে ৰুমত পানী নাই ৰ'বাচোন ৰুমত পানী নাই কাৰণে টিঙত যিখিনি পানী আছিলে গা ধুবলৈ গ'লোঁ দেউতাই আমি ভিতৰত গোটেইখিনি বস্তু দোকানৰ পৰা যি আহিছিলোঁ চব ভৰালোঁ অকল এটা বেগ আছিলে আনিবলৈ বাহিৰৰ পৰা স্কুটিখন ভৰাবলৈ যাওঁ বুলি যাওকচোন সেইফালে হুলস্থুল হৈ আছে পুৰা মানে সিহঁতি মতা মাইকী কাজিয়া লাগিছে আমাৰ দেউতাই এনে জাষ্ট চালে আৰু এনেকৈ কোনেনো কাজিয়া লাগিছে মানে দূৰৰ পৰা বহুত দূৰ জানি আপোনাৰ 320 আৰু 292 কোৱাৰ্টাৰ কিমান ডিষ্টেঞ্চ থাকিব আপোনালোকে জানে চাওকচোন একদম সেইটোৰ পৰা উৰি আহিছে এতিয়া কাক চাবলৈ আহিছ বোলে কাক চাবলৈ কোন হয় তই বোলে মই বোলে এটা অইল এমপ্লয় হয় বোলে মই ইয়াত থাকোঁ তহঁতি কোন হয় বোলে তহঁতি বোলে কোনে চাবলৈ আহিছে বোলে আমি বোলে কাজিয়া লাগিছে বোলে কোৱাৰ্টাৰ নাম কাৰ্ড দেখা বোলে তই বোলে আমুক তামুক ধেৰ ইমান হুলস্থুল শুনিছোঁ মই ইয়াত গা ধুই আছোঁ মোৰ গাত চাবোন লাগিয়ে আছিলে মই পানী ঢালিবই নাপালোঁ হুলস্থুল শুনি লগালগ কাপোৰ পিন্ধি এনেকৈ ওলাই গ'লোঁ মোৰ দেউতাক গালি দিছে ই মাৰিব আহিছে মাৰিলে আৰু একদম উৰি আহিছে আৰু মাৰিবলৈ এতিয়া মই কোন হয় বুলি যাওঁচোন তেতিয়া মোকো এনেকুৱা বেয়া গালি দিছে এনেকুৱা বেয়া কৈছে তোৰ কথা জানো নহয় আমুক তামুক সি নিজে এফালে দুজনী মাইকী অনা আৰু সি মোক কৈছে তোৰ কথা জানো নহয় তাৰপিছত মই দেউতাক সেনেকৈ মাৰিব লওঁতে দেউতাকো মাৰিব লৈছে উৰি আহিছে মাৰিবলৈ মই বচাব লওঁতে মই মোবাইললৈ ফোন এটা কৰোঁচোন বুলি কওঁতে এইফালে মই লাইভটো যেতিয়া কৰিব লৈছোঁ তাৰ মাইকীজনীয়ে একদম লগালগ মোৰ ফোনটো কাঢ়ি ল'লে মতাটোৱে কাঢ়ি লৈ পিনি তাৰপিছত মোক একদম মাইকীজনীয়ে ঠেলি দিছে মই এনেকৈ ডিঙিত এনেকৈ গামোচাখন লৈ আছিলোঁ যে মতাটোৱে মোক গামোচাখন এনেকৈ ধৰি পিনি একদম এৰি নাই দিয়ে নহয় গামোচাখন এনেকৈ ধৰিছে তাৰপিছত মায়ে মোক বচাবলৈ গৈ পিনি গামোচাখন এৰাই দিছে তাৰপিছত মানুহজনীয়ে মোক হাত তুলিছে মাৰিছে তাৰপিছত মতাটোৱে মোৰ মোবাইলটো কাঢ়ি লোৱাৰ পিছত মানুহজনীক দি দিলে মানুহজনীক দিয়াৰ লগে লগে মানুহজনীয়ে মোৰ মোবাইলটো লৈ মোৰ নতুন মোবাইল আইফোন এটা লৈছিলোঁ কিমান কষ্ট কৰি নতুন মোবাইলটো লৈ একদম আমাৰ কোৱাৰ্টাৰ ওপৰত পাইছেগৈ একদম ওপৰলৈ দলি মাৰি দিছে তলত আহি পৰিছে গোটেই মোৰ মোবাইলটো এতিয়া চিচা টিচা ভাঙি এদাই মই সেনেকৈ আপোনালোকক ভিডিঅ' দিছোঁ ইমান কষ্ট কৰি লৈছোঁ মোবাইলটো আৰু তাৰপিছত সিহঁতি গ'ল কাজিয়া লাগিলেই গ'ল তাৰপিছত ওপৰ দাদাখিনি চব আছিলে আমাৰ দাদাখিনিও একদম উৰি গ'ল আমাৰ মোক যেতিয়া নেকি হাত তুলিলে দাদাখিনিও একদম গৈছে তাৰপিছত মাইকীজনীয়ে ভিতৰৰ পৰা দা লৈ আহিছে দা লৈ আমাক মাৰিবলৈ আহিছে কোন আহিবি বোলে দা লৈ মাৰি আমাৰ কোনো কথা নাই একো নাই বতা নাই দা লৈ পিনি আহিছে মাৰিবলৈ তাৰপিছত বহুত গৈছোঁ মই এতিয়া এজাহাৰখন লিখি আছোঁ তাৰপিছত আমি মতা মাইকী গাড়ী লৈ এতিয়া পলালে তাৰ এতিয়া শুনিছোঁ ভাড়াত বোলে এজাহাৰ দিছেগৈ আমাৰ হেৰিয়ত হেল্ল' ৰাইজৰ নালাগে বাই আহি দে চৌদা আহি দে আমাৰ ইয়াত অইল ইণ্ডিয়া এক্সত থাকোঁ আমি আমাৰ কোৱেটাৰ আছে সেইবাবে লিখিছে ওচৰৰ মানুহ এক নম্বৰ হাৰামীয়া বিতুপন বুলি বিতুপন কি লিখে বিতুপন কি লিখে ঋতুপন কি লিখে এই দুজনী বিয়া পাতিছিলে যে কেইদিনমান আগত যে পুৰা ভাইৰেল হৈছিলে যে ফেচবুকত যে সেই অসম বিখ্যাত ঋতুপন আৰু এজনী কি আছে নামটো কি আছে প্ৰিয়া কি আছিলে দুজনী বিয়া পাতিছিলে যে প্ৰিয়াই ফেমাছ আপুনি চাব আমাৰ দেউতাই আমি দোকানৰ পৰা ইমান কষ্ট কৰি মেলি আমি ঘৰলৈ আহোঁ আহি পিনে আমাৰ দেউতাই সিহঁতি কাজিয়া লাগিছিলে নিজৰ মতা মাইকী আমি সিহঁতক চাবলৈ যোৱা নাই মোৰ দেউতাই আহি পিনে বাহিৰৰ পৰা বস্তু কিনি দিবলৈ আহোঁতে উৰি আহিছে তই বোলে আমাক কাজিয়া লগা কেলে চাবলৈ আহিছ আমুক তামুক বুলি দেউতাক মোক উৰি আহি হাত তুলিব আহিছে মই যেতিয়া ওলাই আহিলোঁ মই যেতিয়া তাহাঁতক গালি পাৰিলোঁ মোৰ হাতৰ পৰা মোবাইলটো লৈ একদম দলিয়াই দিছে ৱালত মোৰ নতুন মোবাইল মই জানি আপোনালোকে ইমান কষ্ট কৰি কিনিছোঁ ইমান কষ্ট কৰি মই দোকানত কিমান গোটেই দিনটো খাটি মেলি মই মোবাইলটো কিনিছোঁ বাহিৰলৈ যাবি ইমান কষ্ট কৰি মই আইফোন এটা লৈছিলোঁ ইমান আজি মোৰ মোবাইলটো দলিয়াই মেলিয়ে ভাঙি পেলালে যেনে তেনে লাইভ হৈছে আপোনালোকক ক'ব পাৰিছোঁ স্ক্ৰীণখন পুৰা ভাঙি গ'ল আৰু আমাক ঢাললৈ খেদি আহিছে আমাক একো দুখে নাই আমি এতিয়া পুলিচৰ ওচৰলৈ যাম
আমি ইহঁতি মতা মাইকী কাজিয়া লাগিছে আমিতো চাবলৈ অহা নাই সি 2জনী বিয়া পাতক 3জনী বিয়া পাতক আমিতো একো চাবলৈ অহা নাই আৰু ঋতুপন কি লিখে হে চাবলৈ অহা নাই আমি দেউতাই মোৰ দেউতা তলৰ পৰা বস্তু কিনি ল'বলৈ আহিছিলে দোকানৰ বস্তু কিনি কৈছে আমি বোলে কাজিয়া লগা কেলে চাইছো বুলি খেদি আহিছে মই জাষ্ট গাটো ধুই পিনে ওলাই আহি পিনে মই কাপোৰ ভালকে পিন্ধাই নাই বোলে দেখিছে মই এনেকে আহিলো তললৈ মই বোলো কি হৈছে মোৰ দেউতাই তোমাক কিবা ক'লে নেকি বুলি কওঁতে মই মোবাইলটো উলিয়াইছোহে ফোন কৰিব লৈছো মোৰ মোবাইলটো ডাইৰেক্ট লৈ পিনি দলিয়াই ভাঙি পেলাইছে মোবাইলটো ভাঙি পেলাইছে মোবাইলটো ভাঙি পেলাইছে মোবাইলটো লাগে মানে জানো মোৰ মোবাইলটো কেলে ভাঙিলে না উঠি মোৰ মোবাইলটো ইমান কষ্ট কৰি ৰৈছে নেযাবা ভাইটি 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 শুনা না ভাইটি নাযাবা প্লিজ শুনা শুনা না ভাইটি 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 শুনা দেদা এটা পলাইছে গাড়ীলৈ পলাইছে AX06 AL2044 এখন গাড়ী লৈ এতিয়া পলালে এইটো কোৱাৰ্টাৰ হয় সিহঁতৰ আমাৰ লগত কাজিয়া লাগি সিহঁতি মতা চব এইটো কোৱাৰ্টাৰ নম্বৰ কিমান AX 320 আমি একো কোৱা নাই কচম কৈছো আমি দোকান বন্ধ কৰি আহিলো আজি সোনকালে কালি বিহুত আমি দোকান দিলো ইমান কষ্ট কৰি এইকেইটা আজি দোকানখন ইমান কষ্ট মই ইমান কষ্ট কৰি দোকানত মই এইকৈ পইচা দি ইমান কষ্ট কৰি মোবাইলটো কিনিছিলো আইবোৰ এটা মোৰ মোবাইলটো চলি মাই ভাঙি পেলালে মোৰ পইচা লাগে মই নেজানো